Everyone, most welcome to Heze Tutorial YouTube channel. আজি আমি এই ভিডিওত এখন মেমোৰেন্ডামৰ ওপৰত আলোচনা কৰিম। যেহেতু বহু পাৰ্টি কম নম্বৰৰ কাৰণে বঞ্চিত হৈ আছে, একেদকলে কেনেকৈ নিজৰ নাম মেধাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰাৰ সুযোগ লাভ কৰিব এই ওপৰত সম্পূৰ্ণৰূপে ডিসকাস কৰিম আৰু সম্পূৰ্ণৰূপে আপোনালোকেও বিষয়খিনি শুনিব। মই কি বিষয় শেয়াৰ কৰিম আৰু আপোনালোকে এইখিনিৰ ক্ষেত্ৰত একমত হয়নে নহয় কমেন্ট সেকশনত কমেন্ট কৰি জনাব। এতিয়া মূল বিষয়বস্তুলৈ আহিছো। যেহেতু আপোনালোকে জানে যোৱা জানুৱাৰী মাহত টেটকম ৰিক্ৰুটমেণ্ট অৰ্থাৎ গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ কাৰণে ৰিটেন টেষ্ট অনুষ্ঠিত কৰিছিল আৰু সেই ৰিটেন টেষ্টত কোৱালিফাইড কৰা বহু পাৰ্টিক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিলে অলৰেডি, অৰ্থাৎ জিটি আৰু পিজিটি পোষ্টৰ কাৰণে একেদকলক চিলেক্টেড কৰা হৈছে। তেনে বহু পাৰ্টিয়ে কিন্তু যোৱাকালি মেধাৰ তালিকাখনত অৰ্থাৎ ইউপি আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত বহুতে অন্তৰ্ভুক্ত হৈছে। বিশেষ জানিব পৰা মতে সেই তোমাৰ গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ কাৰণে চিলেক্টেড হোৱা 500ৰো অধিক আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতো একেদকলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বা অন্তৰ্ভুক্ত হৈছে। তেনে ক্ষেত্ৰত সেই পাৰ্টিসমূহৰ নাম যদি সিস্টেমত উঠাই দিব পাৰে, যদি একেদকলে শুদ্ধ কৰে, তেতিয়াহ'লে বহু বঞ্চিত পাৰ্টি অৰ্থাৎ 500ৰো অধিক নতুন পাৰ্টিয়ে এই তালিকাখনত অন্তৰ্ভুক্ত হ'ব। তাৰ কাৰণে আমি শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী তথা আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ মেমোৰেণ্ডাম দিব লাগে। আপোনালোকে যাব লাগিব, লগ কৰিব লাগিব, প্ৰেছ মিট দিব লাগিব। কিয় প্ৰেছ মিট দিব লাগে সেইখিনি বিষয় উত্থাপন কৰিছোঁ যে প্ৰেছ মিট দিলে ছ'চিয়েল মিডিয়া আজিকালি বহুতেই ইউজ কৰে। মামাই বহুত প্ৰেছ মিট চায় আৰু তোমাৰ এডুকেশ্যন মিনিষ্টাৰে হওক, DEE তৰফৰ পৰাই হওক, গোটেইখিনি বিষয় অৱগত হ'ব। একেদকলে এইটো নাজানে ন গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰ তাত আবেদন কৰিছেনে নাই বা চিলেক্টেড হৈছেনে নাই, এইখিনি আমি ক'ব লাগিব, চিঞৰিব লাগিব। চিঞৰিলেহে আমি কিছুমান বস্তু লাভ কৰোঁ। একেদকলে মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত বহুতে কমেণ্ট কৰিছে যে একেদকলৰ নাম অলৰেডি গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ ক্ষেত্ৰত বা কাৰণে অলৰেডি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি থৈছে, কিন্তু একেদকলৰ নাম অৰ্থাৎ একেদকলৰ যে ফাইনেল মেৰিট লিষ্টত নাম আহেনে নাই তেনেধৰণৰ কোনো ধৰণৰে মেধাৰ তালিকা প্ৰকাশ কৰা নাই, যাৰ কাৰণে একেদকলে ইউপি অৰ্থাৎ আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতো জব কৰিবৰ কাৰণে সাজু হৈ আছে। এতিয়া বিষয়টো হৈছে একেদকলক আপোনালোকে দুখ দিব নোৱাৰে, কাৰণ একেদকলৰ যদিও ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে কিন্তু মেধাৰ তালিকা একোনো প্ৰকাশ কৰা নাই। যদি একেদকলে এতিয়াই যদি ইউপিৰ পৰা উইথড্ৰ কৰে, তেনে ক্ষেত্ৰত একেদকলৰ নাম যদি গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰৰ মেধাৰ তালিকাখনত নাম নাহে, তেতিয়াহ'লেতো একেদকলে হেনে থাকিব লাগিব। চ' একেদকলকেও এই বিষয়ে দোষাৰোপ কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোকৰ এটাই উপায়, এটাই সলিউশ্যন আছে যে যদি মামাক বা এডুকেশ্যন মিনিষ্টাৰক লগ কৰে বা বিষয়খিনি অৱগত কৰে, তেতিয়াহ'লে তাৰ সলিউশ্যনটো ডেফিনেটলি দিব। এটা কথা মনত ৰাখিব, প্ৰত্যেকৰে এটা সমস্যা থাকে, কিন্তু সেই সমস্যাৰ সলিউশ্যনৰ উপায় থাকে, ৱে থাকে। চ' মই ভাবোঁ যে যদি সেই বিষয়খিনি অৱগত কৰে, তেতিয়াহ'লে হয়তো গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ যদি মেধাৰ তালিকাখন তোমাৰ DLPUPৰ ছেকেণ্ড মেৰিট লিষ্ট নিদিয়াৰ আগতে যদি প্ৰকাশ পায়, তেনে ক্ষেত্ৰত বহু পাৰ্টি ইউপিত পোৱাখিনিয়ে জিটি পিজিটিত পাব আৰু অকলে ইচ্ছাৰে ইউপিৰ পোষ্টখিনি উইথড্ৰ কৰি দিব। তেনে ক্ষেত্ৰত বহু নতুন পাৰ্টি অন্তৰ্ভুক্ত হোৱাৰ চান্স থাকে। চ' মই ভাবোঁ সময় থাকোঁতে একথাৰে সময়ত যদি খৰ মাৰে বহুত কামত আহিব। চ' মই ভাবোঁ আপোনালোকে সেই কামটো কৰক, যে সেইখিনিৰ বিষয়ে অলপ শ্বেয়াৰ কৰক। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। মই ইয়াতে যদি গোটেইখিনি বিষয় সম্পূৰ্ণৰূপে উত্থাপন কৰিব পৰা নাই, জাষ্ট আপোনালোকক ইনছটো দি দিছোঁ কেনেকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ এটা সুযোগ আছে। এই সুযোগটো আপোনালোকে মিছ নকৰিব। আৰু সেই ভিডিঅ'ৰ মূল বিষয়বস্তুটো হৈছে ইয়াত সলিউশ্যনে কাকো ইয়াতে অনুষ্ঠিত কৰাৰ কথা মই চিন্তা কৰা নাই। গেজেট টিচাৰ, পোষ্ট গেজেট টিচাৰকো মই ইয়াত অনুষ্ঠিত কৰিব চেষ্টা কৰা নাই, যাতে বঞ্চিত পাৰ্টি যাতে থাকি যাব নালাগে, কাৰণ অভাৰলেপিং হ'ব নালাগে। মেইন বিষয়টো অভাৰলেপিং হ'ব নালাগে। যিহেতু গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ যদি মেৰিট লিষ্টটো দিয়া হয়, তেতিয়াহ'লেতো ইউপিত চিলেক্টেড হৈ থকা পাৰ্টিটো ডেফিনেটলি গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰৰ চাকৰি কৰিব। তেনে ক্ষেত্ৰত ইউপিৰখিনিতো সম্পূৰ্ণৰূপে কি হ'ব, বন্ধ হৈ যাব বা এই ভেকেঞ্চিটো থাকি যাব। চ' এই ভেকেঞ্চি যাতে থাকি নাযায় বা বিজ্ঞাপনটো যাতে খালী হৈ নাথাকে, তাৰ কাৰণে সেই ব্যৱস্থাটো গ্ৰহণ কৰিব লাগে। যদি আপোনালোকে সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে সঠিকভাৱে সঠিক সঠিকভাৱে খৰ মাৰে, ডেফিনেটলি তাৰ সলিউশ্যন ওলাব। চ' মই ভাবোঁ আৰু ইয়াৰ পৰাই সকলোৰ তোমাৰ শুভকামনাৰে মানে সকলোৰ সুবিধাৰ কাৰণে মই
এতিয়া শ্বেয়াৰ কৰোঁ যে আপোনালোকে পাৰিলে কিবা এটা কৰক, চিন্তা কৰক, একতাৰে হয় আৰু একতা নহ'লে আপোনালোকৰ কামত নাহিব, হাতৰ পৰা পোৱা চাকৰি হেৰুৱাব। আৰু এটা ৰিকুৱেষ্ট ইয়াতে গেজেট টিচাৰ, পোষ্ট গেজেট টিচাৰৰ যিসকলে পাৰ্টি চাই আছে আপোনালোকৰ নিশ্চয়ৰ কাৰণে কোৱা নাই, আপোনালোকে কাইণ্ডলি যদিহে ছেকেণ্ড লিষ্ট যিটো তোমাৰ DLPUP ছেকেণ্ড লিষ্ট নিদিয়াৰ আগতে যদি আপোনালোকৰো প্ৰভিজনেল মেৰিট লিষ্ট দিয়ে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে উইথড্ৰ কৰি দিব যাতে আপোনালোকৰ পোষ্টত কোনোবা এজনে অন্তৰ্ভুক্ত হয়। চ' থেংক ইউ ছ' মাছ। আৰু আজি ভিডিঅ' বাহিৰত বনালোঁ বিশেষ কাৰণত। চ' সকলোকে বাই বাই, আকৌ লগ পাম।